আমাক আসলতে কি দিব বিচাৰিছে অসম চৰকাৰে নিজে নাজানে। কি দিব বিচাৰি আছে অসম চৰকাৰ নিজে নাজানে। আমাৰ যদি গণতান্ত্ৰিক অধিকাৰ নাথাকে, আমাৰ যদি মাটি অধিকাৰ নাথাকে, আমাৰ যদি গণতান্ত্ৰিক অধিকাৰ নাথাকে, ৰাজনৈতিক অধিকাৰ নাথাকে, আমাৰ যদি শিক্ষাধিকাৰ অধিকাৰ নাথাকে, আমি ST লৈ কি কৰিম? আমাৰ যদি মাটিৰ অধিকাৰ নাথাকে, আমি তাতে ST লৈ কিনে কি কৰিম? ST দিয়া সময়ত নানা আইনবিলাক বনাই আছে। আপনি যেনেকে প্রধানমন্ত্রী আমাক 2016 কৈ গৈছিল জনজাতিকরণ মই 6 মাহৰ ভিতৰত কৰি দিম বুলি কিছু কৈছিল, কিন্তু আজি ST দিয়া টাইমত আপুনি নানান ধৰণৰ আইন বনাই আছে। জনজাতিকৰণ প্ৰতিবেদন দাখিলৰ পিছতে সন্তুষ্ট নে আশা? অসম চৰকাৰলৈ কি প্ৰশ্ন আশাৰ সভাপতি ৰেজান হৰৰ? হয়, আজি আদিবাসী ছাত্ৰ সন্থা যি বিশ্বনাথ জিলা সমিতিৰ পৰা আজি গণসংকাৰ যেটো আমি আজি পাতিছে, হয় আমি আশা কৰিছিলোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যে আদিবাসীসকলক জনজাতিকৰণ যেটো আমি যেনেকৈ আশা কৰিছিলোঁ এনেকুৱা অসম চৰকাৰ ঘোষণা কৰিব বুলি, কিন্তু আমি যেটো প্ৰতিবেদনত পঠাইছে যেটো আমি যেটো দেখিবলৈ পাইছোঁ ভি আৰু পি, আজি আমাক কি দিব বিচাৰি আছে অসম চৰকাৰ নিজে নাজানে। আজি আমাৰ যদি গণতান্ত্ৰিক অধিকাৰ নাথাকে, ৰাজনৈতিক অধিকাৰ নাথাকে, আমাৰ যদি শিক্ষাধিকাৰ অধিকাৰ নাথাকে, আমাৰ যদি মাটিৰ অধিকাৰ নাথাকে, আমি তাতে ST লৈ কিনে কি কৰিম? আজি যেনেকুৱা ধৰণত আমি এই জনজাতিকৰণ আশা কৰিছিলোঁ অসম চৰকাৰক, আমি ধন্যবাদ দিছোঁ, প্ৰতিবাদ দিছে, যেটো প্ৰতিবেদন পঠাইছে, আমি মাটি পাট্টা বাগানৰ দিছে ধন্যবাদ দিছোঁ, কিন্তু বাগানে বস্তিত যিবিলাক মানুহ আছে, ফৰেষ্ট এৰিয়াত যিবিলাক মানুহ আছে, যিবিলাক আজিলৈকে হয়তো বহুত হাজাৰ আমি 1 কৰোৰ বুলি আদিবাসী কৈ আছোঁ, আজি 3 লাখ মিনিমাম 3 লাখ মানুহক যদি পাট্টা দিয়ে 80 লাখ মানুহ ক'ত কি কৰিব? এইটো আমাৰ অসম চৰকাৰক আমাক কোৱেশ্যন থাকিলে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি স্পষ্টভাৱে কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ ওপৰত আস্থা বিশ্বাস আছে। আপনি যেনেকে প্রধানমন্ত্রী আমাক 2016 কৈ গৈছিল জনজাতিকরণ মই 6 মাহৰ ভিতৰত কৰি দিম বুলি কিছু কৈছিল, কিন্তু আজি ST দিয়া টাইমত আপুনি নানান ধৰণৰ আইন বনাই আছে। আপোনালোকে আমাৰ আদিবাসী একৰ্ডৰ আমাৰ আদিবাসী একৰ্ডৰ 2.1ত লিখা আছে স্পষ্টভাৱে আদিবাসীসকলক জনজাতিকৰণ মই দিম বুলি, কিন্তু আজি আপুনি তাতে স্বাক্ষৰ কৰি আহিছে। আপুনি তাতে আমাৰ অমিত শ্বাহ তাতে আছিলে, অমিত শ্বাহ ডাঙৰীয়া নিজে এই চুক্তিত স্বাক্ষৰ কৰা আছে, কিন্তু আজিলৈকে কিয় এইটো আখৰ আখৰ পূৰণ কৰা নাই। আজি আমাৰ যিবিলাক চিকফেয়াৰ সংগঠন যিবিলাক আছে, আমাৰ বিদ্ৰোহী সংগঠনৰ যিবিলাক কেডাৰসকল, এই কেডাৰসকলেও আজি 3 লাখ বা 2 লাখ টকা পাই আজি এনেকুৱা ঘৰতে বহি উলং বুলং কৰি আছে। কাৰণ অসম চৰকাৰ যিটো আদিবাসীসকলক যিটো জনজাতি আৰু মাটি পাট্টা অল অসমৰ আদিবাসীসকলক দিম বুলি কৈছিল, লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি আমাৰ 500 টকা দিম বুলি কৈছিল, এতিয়ালৈকে ফুলফিল কৰা নাই। 26 লোকে যদি এইটো ফুলফিল নকৰে 26ত আমি আদিবাসী ধনুকাৰলৈ বিদায় দিয়াৰ কাৰণে সাজু হৈ আছোঁ।